বিৱৰণী জনাইছে যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাৰ অধিকাৰ কাজীসকলৰ আছে লগতে তেওঁলোকে তালাকৰ চাৰ্টিফিকেট কাজীয়ে তালাকৰ চাৰ্টিফিকেট দিলে মহিলাজনীটো একো নাপাব কিন্তু কোৰ্টে যদি তালাকৰ চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে মহিলাজনীয়ে তেওঁক পুৰণা স্বামীজনে ছাবচিষ্টেন্স এলাউন্স দিব লাগিব খোৰাকি দিব লাগিব ইমান দিনে মুছলিম মাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল এই অত্যাচাৰটো এই বিলখনৰ কাৰণে নোহোৱা হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো তালাক বিলুপ্তি কৰিলে কিন্তু আমাৰ ইয়াত থকা আইনখনৰ কাৰণে অসমত 18 বছৰ তলৰ ছোৱালী ৰেজিষ্টাৰ কৰিলেও কাজীজনৰ কোনো দোষ নহৈছিল কোৰ্টৰ পৰা বেইল পাই গৈছিল এতিয়া এই আইনখন বিলুপ্ত হোৱাৰ কাৰণে তালাক টান হ'ব সহজে তালাক কৰিব নোৱাৰিব লগতে 18 বছৰ তলৰ ছোৱালী বিয়াৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব চাৰিটা উপদেৱে বিয়া কৰা যিখন আছে